অসমৰ বান ৰোধৰ এটাই উপায় আছে, সেইটো হৈছে মথাউৰিবোৰ ভাঙি পেলাব লাগিব। অসমৰ মথাউৰিবোৰ হৈছে অকাল কুষ্মান্ত। বাঢ়নি পানীক ভেটা দিয়াৰ চেষ্টাৰে নিৰ্মাণ কৰা মথাউৰিয়ে বান সমস্যা জটিলহে কৰিছে। এটাকে মথাউৰিবোৰ ভাঙি পেলাব লাগিব। কেইবা দশক পূৰ্বে ৰাজ্য বানমুক্ত কৰিবলৈ এই পৰামৰ্শ দিছিল মুকুল মহন্ত নামৰ অভিযন্তাগৰাকীয়ে। সংখ্যাগৰিষ্ঠ লোকৰ বাবে অচিনাকি হ'ব পাৰে, কিন্তু মুকুল মহন্ত আছিল কেইবাখনো দেশত সমাদৃত অভিযন্তা। কিন্তু কেৰিয়াৰ গঢ়ি তেওঁ বিদেশত নাথাকিল। অসমক বুকুত কঢ়িয়াই ফুৰা লোকজন জন্মভূমিলৈ উভতি আহিছিল। 2017 চনত দেহাৱসান ঘটা মুকুল মহন্তই দীৰ্ঘকাল বান সমস্যাৰ পৰ্যবেক্ষণ কৰিছিল। সৰ্বশেষত তেওঁ দিছিল বান নিৰ্মূলৰ কৃতিত্ব। বিদেশত নদী নিয়ন্ত্ৰণৰ অভিজ্ঞতা পুষ্ট মহন্তৰ মতে অসমৰ বান প্ৰতিৰোধ কৰিবলৈ প্ৰথমে আটাইবোৰ মথাউৰি ভাঙি পেলাব লাগিব। প্ৰতিৰোধৰ সলনি নদীক দিব লাগিব সুচলভাৱে বৈ যোৱাৰ পথ, যাৰ বাবে নৈ খনন কৰাৰো উপদেশ তেওঁ তাহানিয়াই দিছে। সৰ্বোপৰি নৈ সংযোগীকৰণৰ জৰিয়তে অসমৰ বান নিয়ন্ত্ৰণ কৰিব পাৰিব বুলিও কেইবাবাৰো ঘোষণা কৰিছিল মহন্তই। চৰকাৰে দায়িত্ব দিলে তেওঁ ৰাজ্যৰ বাবে কাম কৰিবলৈ যে প্ৰস্তুত সেয়াও সতৰি কৰিছিল, কিন্তু তেওঁক একো কৰিবলৈ দিয়া নহল। এতিয়াও মহন্ত নাই, কিন্তু মথাউৰিৰ অপকাৰিতা পুনৰবাৰ প্ৰমাণিত হৈছে। বানপীড়িতক খন্তেকীয়া সকাহ দিলেও মথাউৰিয়ে বিপদ বঢ়াইছেহে। আনহাতে ক্ৰমাগত বৰষুণৰ ফলত বাঢ়িছে সকলো নদীৰে জলস্তৰ। যিকোনো সময়তে আৰম্ভ হ'ব পাৰে প্ৰলয়। সৰ্বত্ৰ বাজিছে বিপদ ঘণ্টা। অসমৰ বান ৰোধৰ এটাই উপায় আছে, সেইটো হৈছে মথাউৰিবোৰ ভাঙি পেলাব লাগিব। অসমৰ মথাউৰিবোৰ হৈছে অকাল কুষ্মান্ত। বাঢ়নি পানীক ভেটা দিয়াৰ চেষ্টাৰে নিৰ্মাণ কৰা মথাউৰিয়ে বান সমস্যা জটিলহে কৰিছে। এটাকে মথাউৰিবোৰ ভাঙি পেলাব লাগিব। কেইবা দশক পূৰ্বে ৰাজ্য বানমুক্ত কৰিবলৈ এই পৰামৰ্শ দিছিল মুকুল মহন্ত নামৰ অভিযন্তাগৰাকীয়ে। সংখ্যাগৰিষ্ঠ লোকৰ বাবে অচিনাকি হ'ব পাৰে, কিন্তু মুকুল মহন্ত আছিল কেইবাখনো দেশত সমাদৃত অভিযন্তা। কিন্তু কেৰিয়াৰ গঢ়ি তেওঁ বিদেশত নাথাকিল। অসমক বুকুত কঢ়িয়াই ফুৰা লোকজন জন্মভূমিলৈ উভতি আহিছিল। 2017 চনত দেহাৱসান ঘটা মুকুল মহন্তই দীৰ্ঘকাল বান সমস্যাৰ পৰ্যবেক্ষণ কৰিছিল। সৰ্বশেষত তেওঁ দিছিল বান নিৰ্মূলৰ কৃতিত্ব। বিদেশত নদী নিয়ন্ত্ৰণৰ অভিজ্ঞতা পুষ্ট মহন্তৰ মতে অসমৰ বান প্ৰতিৰোধ কৰিবলৈ প্ৰথমে আটাইবোৰ মথাউৰি ভাঙি পেলাব লাগিব। প্ৰতিৰোধৰ সলনি নদীক দিব লাগিব সুচলভাৱে বৈ যোৱাৰ পথ, যাৰ বাবে নৈ খনন কৰাৰো উপদেশ তেওঁ তাহানিয়াই দিছে। সৰ্বোপৰি নৈ সংযোগীকৰণৰ জৰিয়তে অসমৰ বান নিয়ন্ত্ৰণ কৰিব পাৰিব বুলিও কেইবাবাৰো ঘোষণা কৰিছিল মহন্তই। চৰকাৰে দায়িত্ব দিলে তেওঁ ৰাজ্যৰ বাবে কাম কৰিবলৈ যে প্ৰস্তুত সেয়াও সতৰি কৰিছিল, কিন্তু তেওঁক একো কৰিবলৈ দিয়া নহল। এতিয়াও মহন্ত নাই, কিন্তু মথাউৰিৰ অপকাৰিতা পুনৰবাৰ প্ৰমাণিত হৈছে। বানপীড়িতক খন্তেকীয়া সকাহ দিলেও মথাউৰিয়ে বিপদ বঢ়াইছেহে। আনহাতে ক্ৰমাগত বৰষুণৰ ফলত বাঢ়িছে সকলো নদীৰে জলস্তৰ। যিকোনো সময়তে আৰম্ভ হ'ব পাৰে প্ৰলয়। সৰ্বত্ৰ বাজিছে বিপদ ঘণ্টা। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।